এখনেই দিছোঁ আৰু ইয়াতে ধৰক দিনজোৰা কাৰ্যসূচী মানে আমি সন্ধিয়া 5 বজালৈ দিছোঁতো। ইয়াৰে মাজতে আমি কণ শিশুসকলক উৎসাহিত কৰাৰ কাৰণে আবেলি আমি 3 বজাত এটা চিত্ৰাংকন প্ৰতিযোগিতাও ৰাখিছোঁ ইয়াতে। আৰু ইয়াতেতো দেখা পাইছে নানান ধৰণৰ মহিলাই নানান দোকান দিছে। দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে তাৰমানে মেলাখন পাতিছোঁ। যদি আমাক বিপুল সঁহাৰি পাওঁ, আমি আগন্তুক তাৰমানে আকৌ পিছত বেলেগকৈ চিন্তা কৰিম। এতিয়াতো দুদিনীয়াকৈ আমি মানে অনুষ্টুপীয়াকৈ অনুষ্ঠানটো মানে চলাই নিবৰ কাৰণে আমি আমাৰ মহিলাসকলে গোটেই আমি সহযোগ কৰিম বুলি আমি মেলাখন অনুষ্ঠিত কৰিছোঁ। আৰু আচলতে আমাৰ বৃহত্তৰ নাৰেঙ্গীৰ উন্নয়ন সমিতিৰ অন্তৰ্গত আমি মহিলা আৰু শিশু কল্যাণ শাখাৰ আমাৰ মহিলাসকলক এটা মানে স্বাৱলম্বী কৰাৰ কাৰণে আমাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা RCTৰ তত্বাৱধানত প্ৰশিক্ষণ কেন্দ্ৰ এটা খোলা হৈছিল। তেওঁলোকৰ প্ৰশিক্ষণ দিয়া হেৰিতে আমাৰ ইয়াৰে মহিলাসকলে প্ৰশিক্ষণ লৈ সুন্দৰ ইহঁতে মানে চাৰ্টিফিকেট লৈছে। ধুনীয়াকৈ তেওঁলোকে সুন্দৰকৈ বস্তুবোৰ বনাইছে। নানান ধৰণৰ বস্তু তাত শিকাইছে, যেনে মৰাপাটৰ সা সঁজুলি বনাইছে, কাপোৰ আমাৰ যিবোৰ মানে আমাৰ কটনৰ কাপোৰ আৰু পিঠা বনা আমাৰ যিটো মানে অসমীয়া কালচাৰ সেইটো আমাৰ বনাইছে, আৰু কাণফুলি নানা ধৰণৰ। আৰু ইফালে আকৌ আমাৰ যিটো আজিকালি বৰ্তমান সময়ত চলি আহিছে ফাষ্ট ফুড বুলি কয়, সেইটো তেনেকুৱা প্ৰশিক্ষণ এটা দিছে। গ্ৰামীণ বেংকৰ অন্তৰ্গতই হৈছে। আৰু RCTৰ যিটো আমাৰ ওপৰত সেইখিনি কৰিছে, আমাৰ এটাই মূল উদ্দেশ্য যে মানে আমাৰ যিখিনি মানে আমাৰ সাধাৰণ মহিলাসকল তেওঁলোক যেন স্বাৱলম্বী হয়, তাৰ কাৰণে আমাৰ মহিলা আৰু শিশু কল্যাণ শাখাৰ পৰা আমি এইটো প্ৰশিক্ষণ কেন্দ্ৰটো RCTৰ সহায়ত আমি আনিছিলোঁ। আৰু তেওঁলোকে সেই প্ৰশিক্ষণ লৈ ইয়াত আমাৰ নানা ধৰণৰ বজাৰ খুলিছে। সেই বজাৰত যেন আপোনালোকে সকলোৱে আহক, আহি কিনে আমাৰ মহিলাসকল উৎসাহিত কৰক আৰু লগতে আনন্দও লওক। এখনেই দিছোঁ আৰু ইয়াতে ধৰক দিনজোৰা কাৰ্যসূচী মানে আমি সন্ধিয়া 5 বজালৈ দিছোঁতো। ইয়াৰে মাজতে আমি কণ শিশুসকলক উৎসাহিত কৰাৰ কাৰণে আবেলি আমি 3 বজাত এটা চিত্ৰাংকন প্ৰতিযোগিতাও ৰাখিছোঁ ইয়াতে। আৰু ইয়াতেতো দেখা পাইছে নানান ধৰণৰ মহিলাই নানান দোকান দিছে। দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে তাৰমানে মেলাখন পাতিছোঁ। যদি আমাক বিপুল সঁহাৰি পাওঁ, আমি আগন্তুক তাৰমানে আকৌ পিছত বেলেগকৈ চিন্তা কৰিম। এতিয়াতো দুদিনীয়াকৈ আমি মানে অনুষ্টুপীয়াকৈ অনুষ্ঠানটো মানে চলাই নিবৰ কাৰণে আমি আমাৰ মহিলাসকলে গোটেই আমি সহযোগ কৰিম বুলি আমি মেলাখন অনুষ্ঠিত কৰিছোঁ। আৰু আচলতে আমাৰ বৃহত্তৰ নাৰেঙ্গীৰ উন্নয়ন সমিতিৰ অন্তৰ্গত আমি মহিলা আৰু শিশু কল্যাণ শাখাৰ আমাৰ মহিলাসকলক এটা মানে স্বাৱলম্বী কৰাৰ কাৰণে আমাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা RCTৰ তত্বাৱধানত প্ৰশিক্ষণ কেন্দ্ৰ এটা খোলা হৈছিল। তেওঁলোকৰ প্ৰশিক্ষণ দিয়া হেৰিতে আমাৰ ইয়াৰে মহিলাসকলে প্ৰশিক্ষণ লৈ সুন্দৰ ইহঁতে মানে চাৰ্টিফিকেট লৈছে। ধুনীয়াকৈ তেওঁলোকে সুন্দৰকৈ বস্তুবোৰ বনাইছে। নানান ধৰণৰ বস্তু তাত শিকাইছে, যেনে মৰাপাটৰ সা সঁজুলি বনাইছে, কাপোৰ আমাৰ যিবোৰ মানে আমাৰ কটনৰ কাপোৰ আৰু পিঠা বনা আমাৰ যিটো মানে অসমীয়া কালচাৰ সেইটো আমাৰ বনাইছে, আৰু কাণফুলি নানা ধৰণৰ। আৰু ইফালে আকৌ আমাৰ যিটো আজিকালি বৰ্তমান সময়ত চলি আহিছে ফাষ্ট ফুড বুলি কয়, সেইটো তেনেকুৱা প্ৰশিক্ষণ এটা দিছে। গ্ৰামীণ বেংকৰ অন্তৰ্গতই হৈছে। আৰু RCTৰ যিটো আমাৰ ওপৰত সেইখিনি কৰিছে, আমাৰ এটাই মূল উদ্দেশ্য যে মানে আমাৰ যিখিনি মানে আমাৰ সাধাৰণ মহিলাসকল তেওঁলোক যেন স্বাৱলম্বী হয়, তাৰ কাৰণে আমাৰ মহিলা আৰু শিশু কল্যাণ শাখাৰ পৰা আমি এইটো প্ৰশিক্ষণ কেন্দ্ৰটো RCTৰ সহায়ত আমি আনিছিলোঁ। আৰু তেওঁলোকে সেই প্ৰশিক্ষণ লৈ ইয়াত আমাৰ নানা ধৰণৰ বজাৰ খুলিছে। সেই বজাৰত যেন আপোনালোকে সকলোৱে আহক, আহি কিনে আমাৰ মহিলাসকল উৎসাহিত কৰক আৰু লগতে আনন্দও লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।